2014 চনত মই প্ৰথম বৃন্দাবনী বস্ত্ৰ দেখা পাইছিলোঁ 2019ত মই আকৌ চাব আহিছিলোঁ মনত এটা বহুত দিনৰ আশা আছিল যে ইয়াক কেনেবাকৈ এদিন অসমত লৈ যাব পাৰি নেকি আজি সেই আশাটো পূৰণ হোৱাৰ পথত এটা প্ৰাপ্তিৰ অনুভৱ অত্যন্ত গৰ্বিত অনুভৱ কৰিছোঁ আবেগো আহিছে মনত আৰু অসমত মই নিশ্চিত যে এই বৃন্দাবনী বস্ত্ৰখন দেখাৰ পিছত অসমৰ মানুহেও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আকৌ এবাৰ নতুনকৈ নিজৰ হৃদয়ত স্থাপন কৰিব তেখেতক আমি জানো কীৰ্তনৰ মাজেৰে আমি তেখেতক গুণমালাৰ জৰিয়তে জানো নৱ বৈষ্ণৱ ধৰ্মৰ জৰিয়তে জানো সত্ৰৰ জৰিয়তে ভাওনাৰ জৰিয়তে বৃন্দাবনী বস্ত্ৰৰ পৰাও বা বৃন্দাবনী বস্ত্ৰৰ বিষয়েও আমাৰ নৱ প্ৰজন্মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বুজি উঠিব सर बिहार का इलेक्शन के बारे में कुछ बताएं चुनाव तो हो गया है जी, शायद 20-21 तारीख वोट टेकिंग भी है हम लोग सब आएगा वोट टेकिंग में जी जी Sir, cooperation, the new cooperation between British Museum and your ANASAM, you mentioned you will be gifting certain things as well. If you could yes, talk about we have seen the gallery here. There are a lot of exhibits from across the India, but nothing from Assam. So far as present exhibits are concerned. So let us explore if something we can also give to them for exhibition and a continuous partnership.